Hello friends, welcome to Learning Web. আজি আমি B.Ed Entrance Examৰ General Knowledgeৰ question 20টা ডিসকাস কৰিম। যদিও question 20টা আছে আপোনালোকে 50+ পাবা কাৰণ ৰিলেটেড কুৱেশ্যনবোৰো মই ডিসকাস কৰাই যাম আৰু সেই কাৰণে আপোনালোকে ভিডিওটো স্কিপ নকৰিব নহলে সকলোখিনি তথ্য নাপাব। তো আহক আমি ক্লাসটো আৰম্ভ কৰো। প্ৰথম কুৱেশ্যনত আছে Who was the first Vice President of Independent India? ইয়াত কি কৈছে যে স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আৰু হেতু হ'ব কি সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু যদি প্ৰথম ৰাষ্ট্ৰপতি হতে তেতিয়া কি হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হ'ব। আজি মই কুৱেশ্যনখিনি MCQ ফৰ্মত আনা নাই কাৰণ ৰিলেটেড কুৱেশ্যন ডিসকাস কৰিম সময় বেছি লাগিব সেই কাৰণে ডাইৰেক্ট এনসাৰ দিছো। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 2 Which northeastern state is the largest by area? ইয়াত কি কৈছে যে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য মাটিকালিৰ ভিত্তিত আটাইতকৈ ডাঙৰ আৰু হেতু হ'ব অৰুণাচল প্ৰদেশ আৰু ইয়াৰে লগতে মই দিছো লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া বাই এৰিয়া হেতু কি হ'ব ৰাজস্থান হ'ব ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্য মাটিকালিৰ ভিত্তিত আৰু যদি স্মলেষ্ট ষ্টেট হতে ইণ্ডিয়াত হেতু কি হ'ব গোৱা হ'ব মাটিকালিৰ ভিত্তিত আটাইতকৈ স্মলেষ্ট বা সৰু কি হ'ব গোৱা হ'ব। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 3 Which river of India is the largest by volume of water? ইয়াত কি কৈছে যে ভাৰতবৰ্ষৰ কোনখন নদী আটাইতকৈ ডাঙৰ বাই ভলিউম অফ ওয়াটাৰ বা ডিপেষ্ট খুদিব পাৰে বা লাৰ্জেষ্ট খুদিব পাৰে হেতু কি হ'ব ব্ৰহ্মপুত্ৰ হ'ব আৰু যদি লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া বুলি হতে তেতিয়া কি হ'ব গংগা হ'ব সেই পাৰ্থক্যটো মনত ৰাখিব। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 4 Which river is the longest in the world? যে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী কোনখন হৈছে সেইখন হ'ব নীল ৰিভাৰ আৰু যদি লাৰ্জেষ্ট ৰিভাৰ হতে তেতিয়া কি হ'ব এমাজন হ'ব। লংগেষ্ট হলে নীল হ'ব আৰু লাৰ্জেষ্ট হলে এমাজন হ'ব ইন দা ওয়ার্ল্ড। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 5 Which planet is known as brightest planet? ইয়াত কি কৈছে যে কোনটো গ্ৰহক উজ্জ্বল গ্ৰহ বুলি জনা যায় বা ব্ৰাইটেষ্ট প্লেনেট বুলি জনা যায় হেতু কি হ'ব ভিনাছ হ'ব আৰু ইয়াক হটেষ্ট প্লেনেট বুলিও কয় আৰু আৰ্থ টুইন বুলিও কয় আৰু কেতিয়াবা মৰ্নিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলিও আহে তেতিয়াও কি হ'ব ভিনাছ হ'ব হেতু মনত ৰাখিব। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 6 আপোনালোকে যদি লাইক কৰা নাই এতিয়ালৈকে প্লিজ লাইক কৰিব সকলোৱে আৰু শেয়াৰ কৰিব যিমান পাৰে সেশনটো আৰু কোনোবা নতুন আছে যদি প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে এটা কথা কৈ দিও মই ক্লাস বহুত দিছো বিএডৰ ওপৰত চেনেলত গৈ আপোনালোকে চাব পাৰে মই আৰটিইৰ ওপৰত এটা কনসেপ্ট ক্লাস দিছো তাতে সকলো ডিটেইলছ দিয়া আছে হেতু চাব পাৰে আৰু এনইপি 2020 ৰ ওপৰত মই ডিটেইলছ ক্লাস দিছো হেতু আপোনালোকে চেনেলত গৈ চাই লব মই বহুতো ক্লাস দিছো আপোনালোকে চাব। তো কুৱেশ্যন নম্বৰ 6 ত আছে Who was the temporary president of Constituent Assembly in India? ইয়াতে কি কৈছে যে সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল বা প্ৰেসিডেন্ট কোন আছিল হেতু কি হ'ব ডক্টৰ সচিদানন্দ সিনহা হ'ব আৰু যদি পাৰ্মানেন্ট বা ইলেক্টেড বুলি হতে তেতিয়া কি হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হ'ব। কুৱেশ্যন নম্বৰ 7 ত আছে Where was the first tea garden in Assam established? যে অসমৰ ক'ত প্ৰথমতে টি গাৰ্ডেন এষ্টাব্লিছ হৈছিল হেতু হ'ব সাবুৱাত প্ৰথমতে কি হৈছিল টি গাৰ্ডেন এষ্টাব্লিছ হৈছিল অসমৰ ভিতৰত। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 8 ইয়াত কি আছে Which is the largest district in Assam by area? যে মাটিকালিৰ ভিত্তিত অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলা কোনখন হেতু হ'ব কাৰ্বি আংলং আৰু যদি স্মলেষ্ট ডিস্ট্ৰিক্ট হতে তেতিয়া কি হ'ব সাউথ সালমাৰা হ'ব। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 9 Who was the deputy commissioner during the peasant uprising in পথৰুঘাট? যে পথৰুঘাটত যে কৃষক বিদ্ৰোহ হৈছিল সেই সময়ত ডেপুটি কমিশনাৰ বা আয়ুক্ত কোন আছিল হেতু হ'ব কি হ'ব জেডি এণ্ডাৰসন হ'ব। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 10 Which river of Assam is known as Kameng in Arunachal Pradesh? যে অৰুণাচল প্ৰদেশত অসমৰ কোনখন নদীক কামেং বুলি জনা যায় হেতু হ'ব জিয়া ভৰালী। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 11 How many district of Assam shares the international border with Bhutan? যে ভূটানৰ লগত অসমৰ কেইখন জিলাই সীমা ভাগ কৰে হেতু হ'ব 4খন কোকৰাঝাৰ চিৰাং বাক্সা এণ্ড ওদালগুৰি বৰ্তমানটো 5খনে হ'ব যেহেতু তামুলপুৰ নতুনকৈ কি হৈছে ডিস্ট্ৰিক্ট হৈছে তো বৰ্তমান 5খনে হ'ব মই আগৰ মতে দিছো। তাৰে পিছত আছে কুৱেশ্যন নম্বৰ 12 আছে How many world heritage sites are there in Assam? যে অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে আৰু হেতু হ'ব 3খন হ'ব 3 world heritage site কি হ'ব মানস নেশনেল পাৰ্ক কাজিৰঙা নেশনেল পাৰ্ক এণ্ড চৰাইদেউ মৈদাম। ইয়াতে এটা পাৰ্থক্য আছে মানস নেশনেল পাৰ্ক আৰু কাজিৰঙা নেশনেল পাৰ্ক কি হ'ব নেচাৰেল ওয়াৰ্ল্ড হেৰিটেজ সাইট আৰু চৰাইদেউ মৈদাম হ'ব কালচাৰেল ওয়াৰ্ল্ড হেৰিটেজ সাইট হেতু পাৰ্থক্য মনত ৰাখিব।
ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 13 মেৰী ইকাবান কবিতায়ে ইজ ৰিটেন বাই হুইচ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া যে মেৰী ইকাবান কবিতায়ে ভাৰতৰ কোনজন প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে লিখিছিলে আৰু সেইটো হ'ব অটল বিহাৰী বাজপেয়ী ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 14 চৰ্দাৰ সৰোবৰ ডেম ইজ সিটুৱেটেড অন দ্য ৰিভাৰ যে চৰ্দাৰ সৰোবৰ ডেম কোনখন নদীৰ ওপৰত আছে সেইটো হ'ব নৰ্মদা ৰিভাৰ আৰু ইয়াৰে লগত ৰিলেটেড দুখন ডেমৰ বিষয়ে দিছোঁ লংগেষ্ট ডেম ইন ইণ্ডিয়া যদি সোধে তেতিয়া কি হ'ব হীৰাকুণ্ড ডেম আৰু এই হীৰাকুণ্ড ডেম কোনখন নদীৰ ওপৰত আছে মহানদীৰ ওপৰত আছে তাৰপিছত হাইয়েষ্ট ডেম ইন ইণ্ডিয়া বুলি সুধিলে সেইটো হ'ব টেহৰী ডেম আৰু টেহৰী ডেম ক'ত আছে ভাগীৰথী নদীৰ ওপৰত আছে ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 15 হাউ মেনি চিটছ আৰ দেয়াৰ ইন ৰাজ্যসভা ফ্ৰম আসাম যে অসমত ৰাজ্যসভাৰ কেইখন আসন আছে সেইটো হ'ব 7খন 7 চিটছ আৰু লোকসভাত কেইখন আসন আছে সেইটো হ'ব 14খন আৰু লেজিসলেটিভ এছেম্বলি অসম বিধানসভাৰ কেইখন আসন সেইটো হ'ব 126খন এইখিনিও মনত ৰাখিব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 16 হু ৱাজ দ্য ফাউণ্ডাৰ অফ লোডি ডাইনেষ্টি যে লোডি ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন সেইটো হ'ব বাহলুল লোডি আৰু ৰিলেটেড কিছুমান ডাইনেষ্টিৰ বিষয়ে দিছোঁ মই যেনে ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি চন্দ্ৰগুপ্ত মৌৰ্য হ'ব আৰু ফাউণ্ডাৰ অফ মোগল ডাইনেষ্টি এইটো বাবৰ হ'ব ফাউণ্ডাৰ অফ তুগলক ডাইনেষ্টি গিয়াছুদ্দিন তুগলক আৰু ফাউণ্ডাৰ অফ স্লেভ ডাইনেষ্টি কুতুবুদ্দিন আইবাক হ'ব আৰু ফাউণ্ডাৰ অফ খিলজি ডাইনেষ্টি জালালুদ্দিন ফিৰোজ খিলজি এইখিনি মই দিছোঁ এইবোৰৰ পৰা কুৱেশ্যন হোৱাৰ সম্ভাৱনা আছে সেইকাৰণে দিছোঁ আপোনালোকে চাই ল'ব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 17 হুইচ এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ৰিলেটেড টু আৰ্টিকল 21A ইয়াত কি সুধিছে আৰ্টিকল 21A ৰ লগত কোনটো এমেণ্ডমেণ্ট জড়িত সেইটো হ'ব 86 এমেণ্ডমেণ্ট আৰু আৰ্টিকল 21A আমি জানো এইটো শিক্ষাৰ অধিকাৰৰ লগত জড়িত সেইটো মনত ৰাখিব আৰু ইয়াতে আছে আৰ্টিকল 21 অফ দ্য কুৱেশ্যন নম্বৰ 18 আৰ্টিকল 21 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ৰিলেটেড টু ইয়াৰে আগতে আমি কি পাইছোঁ আৰ্টিকল 21A পাইছোঁ এইবাৰ কি পাইছোঁ আৰ্টিকল 21 অকল আৰ্টিকল 21 এই পাৰ্থক্যটো মনত ৰাখিব যে আৰ্টিকল 21 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ৰিলেটেড টু কিহৰ লগত জড়িত সেইটো হ'ব ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি যে জীৱনৰ অধিকাৰ আৰু ব্যক্তি স্বতন্ত্ৰতাৰ লগত জড়িত আৰ্টিকল 21 আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা আছে নট ছাছপেণ্ডেড ডিউৰিং ইমাৰ্জেঞ্চি আৰু ইমাৰ্জেঞ্চিৰ সময়ত এই আৰ্টিকল 21টো কি নহয় ছাছপেণ্ড নহয় জীৱনৰ অধিকাৰ আৰু ব্যক্তি স্বতন্ত্ৰতাৰ অধিকাৰ থাকিব আৰু ইয়াতে মই নেশ্যনেল ইমাৰ্জেঞ্চিৰ আৰ্টিকলখিনিও দি দিছোঁ যে নেশ্যনেল ইমাৰ্জেঞ্চি আৰ্টিকল কিমান হ'ব 352 আৰু ষ্টেট ইমাৰ্জেঞ্চি আৰ্টিকল 356 আৰু ফাইনেন্স ইমাৰ্জেঞ্চি আৰ্টিকল 360 আপোনালোকে এটা কথা জানি লওক যে ফাইনেন্স ইমাৰ্জেঞ্চি এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষত কি হোৱা নাই ডিক্লেয়াৰ হোৱা নাই সেইটো মনত ৰাখিব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 19 হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ গ'ল্ড যে সোণৰ ৰাসায়নিক সংকেত কি সেইটো হ'ব AU ইয়াৰে লগত আৰু কেইটামান দিছোঁ মই যেনে কেমিকেল চিম্বল অফ চিলভাৰ কি হ'ব AG হ'ব কেমিকেল চিম্বল অফ কপাৰ সেইটো CU হ'ব আৰু কেমিকেল চিম্বল অফ আইৰণ FE হ'ব আৰু কেমিকেল চিম্বল অফ টাংষ্টেন সেইটো W হ'ব এইখিনিও মনত ৰাখিব লগতে ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 20 ফাৰ্ষ্ট এছামিজ উমেন এৱাৰ্ডি বাই সংগীত নাটক একাডেমি যে প্ৰথম অসমীয়া মহিলা কোন যিয়ে সংগীত নাটক একাডেমিৰ দ্বাৰা কি পুৰস্কাৰ প্ৰাপ্ত হৈছিলে আৰু সেইটো হ'ব প্ৰতিমা বৰুৱা পাণ্ডে তো এইখিনি আছিলে ক্লাছটো আশা কৰিছোঁ ভাল লাগিছে আপোনালোকৰ ক্লাছটো প্লিজ লাইক কৰিব সকলোৱে আৰু যিমান পাৰে শ্বেয়াৰ কৰক আৰু নতুন কোনোবা আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ এৰিছোঁ থেংক ইউ